চাওক আমি অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে পূৰ্বৰে পৰা যুঁজি আছোঁ আৰু আগলৈ যুঁজি থাকিম। আমাৰ কলিয়াবৰ অঞ্চলত যিখিনি অবৈধ ফাৰ্মাচী আছে মানে নন লাইসেন্স ফাৰ্মাচী যিবিলাকৰ লাইসেন্স নাই সেই ফাৰ্মাচীবিলাকৰ পৰা সেইটো জনস্বাস্থ্যৰ কাৰণে ভাবুকি স্বৰূপ আৰু আসাম গভৰ্ণমেণ্টেও তেওঁলোকৰ পৰা কোনো ধৰণৰ ৰেভিনিউ নাপায়। গতিকে এই ক্ষেত্ৰত কলিয়াবৰ প্ৰশাসনক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাওঁ, এই নন লাইসেন্স ফাৰ্মাচীবিলাক তেখেতসকলে কোনো যাতে ৰাস্তা নাপায় বা ড্ৰাগ কণ্ট্ৰল ডিপাৰ্টমেণ্টৰো আজিলৈকে বিশেষ পদক্ষেপ আমি দেখা নাই। কিন্তু কথা হ'ল যদি প্ৰত্যেক গাঁৱে গাঁৱে তেওঁলোকে গৈ পেলাই যিবিলাক ফাৰ্মাচী আছে লাইচেন্সবিলাকৰ পাব্লিকেই হওক বা আপোনাৰ চৰকাৰী প্ৰতিনিধিয়েই হওক যদি লাইচেন্সখন দোকানত ওলোমাই থৈছে আৰু ফাৰ্মাচিষ্টৰ নথিখন ওলোমাই থৈছে তেতিয়াহ'লে ৰাইজেও গম পাব এই ফাৰ্মাচীখন লিগেল নে ইলিগেল। গতিকে কলিয়াবৰবাসী ৰাইজক মই এটা অনুৰোধ জনাওঁ যে আপোনালোকে দৰৱ কিনিব যাওঁতে ফাৰ্মাচীত গৈ প্ৰথমতে আৰু এইটো আমাৰ হেৰিত আছে কণ্ডিশ্যনতো আছে লাইচেন্সখন পাব্লিকে ওলোমোৱা জেগাত ৰাখি থ'ব লাগে আৰু লগতে ফাৰ্মাচিষ্টৰ নথিখনো ওলোমাই থ'ব লাগে। আৰু ফাৰ্মাচীৰ নথিখন আপোনালোকে ভেৰিফাই কৰাৰ চিম্পল ইজি প্ৰচেছ, প্ৰত্যেকৰ হাতত মোবাইল আছে, গুগলত গৈ আসাম ফাৰ্মাচী কাউন্সিল ক্লিক কৰিব আৰু সবচে তলত আহিব ফাৰ্মাচিজ ডিটেইলছ, তাত গৈ সেই নাম্বাৰটো মাৰিব, তেতিয়া গম পাব এই ফাৰ্মাচিজন ভেলিড নে ইনভেলিড আৰু তেওঁ কোনটো জেগাৰ পৰা আহিছে। গতিকে এইখিনি মানে ৰাইজৰ জ্ঞাতাৰ্থে ক'লোঁ। আৰু 2 নম্বৰ কথা হ'ল জখলাবন্দাৰ যিটো SP মেডিকেলৰ ঘটনা, তেখেতৰ নাম হ'ল ছফিউৰ ৰহমান খান, তেখেতৰ পঞ্জীয়ন নম্বৰ 10,335। এই পঞ্জীয়নটো আমি কিছুদিন আগতে লক্ষ্য কৰিছোঁ তেওঁৰ ম্যাদ গুচি গ'ল আৰু আমাৰ ফাৰ্মাচী এক্ট আপোনাৰ এই 1948 সেকশন 42 মতে ভেলিড ৰেজিষ্ট্ৰেশ্যন থাকিলেহে তেওঁ মেডিচিন ডিসপেন্স কৰিব পাৰে। কিন্তু তেখেতে নিজে এটা সংগঠন চলাই পেলাই তেখেতে কিয় এই কাম কৰিব পৰা নাই? নিশ্চয় তেখেতৰ ভিতৰচৰত কিয় বিসংগতি আছে। আৰু ইতিমধ্যে আমি বিশেষ সূত্ৰে গম পালোঁ তেখেতৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰুণাচলৰ ইটানগৰৰ এখন হেমা ক্লিনিক বুলি এখন ফাৰ্মাচীত দিছিলে আৰু নগাঁৱৰ এখন ফাৰ্মাচীত দিছিলে। আৰু এই কথা অৰুণাচল গভৰ্ণমেণ্টৰ ড্ৰাগছ কণ্ট্ৰল ডিপাৰ্টমেণ্টে গম পাই তেওঁৰ লাইচেন্স আজিৰ তাৰিখত ছাছপেনশ্যনত আছে। আচ্ছা, সেই ছাছপেনশ্যন মানুহজনক অসম ফাৰ্মাচী কাউন্সিলৰ পঞ্জীয়কে কিদৰে তেখেতক ৰেনুৱেল দিলে, সেই পঞ্জীয়কজনৰ লগত তেওঁৰ কিবা নিবিড় সম্পৰ্ক গভীৰ সম্পৰ্ক আছিল নেকি? গোটেই ঘটনাটো ৰহস্যৰ আৱৰ্তত আমি ইতিমধ্যে কমিশ্যনাৰ ছেক্ৰেটাৰী ছাৰক এই বিষয়ে লিখিত অভিযোগ দিছোঁ যে গোটেই এণ্টায়াৰ প্ৰচেছটো এনকুৱাৰী কৰিব লাগে আৰু তেখেতৰ যিখিনি একাডেমিক ক্ৰেডেঞ্চিয়েল আছে ইনক্লুডিং ইণ্টাৰ্ণশ্বিপ গোটেই নথিখিনি পৰীক্ষা কৰিব লাগে। কৰি পেলাই যদি তেখেতক দোষী সাব্যস্ত পায় তেতিয়াহ'লে তাৰ ওপৰত একশ্যন ল'ব লাগে। আৰু এইটো নাই, এইটো আপোনাৰ আমাৰ ডিপাৰ্টমেণ্টেলি চবেই গম পায়। আমি অলৰেডি তাতো কমপ্লেইন দিছোঁ, তাতো হেৰি আহি যাব আৰু তেখেতে নিজেও জানে হেমা ক্লিনিকত দিয়াৰ কাৰণে তেওঁ যে ছাছপেনশ্যনত আছে। ইভেন কি যিজন ৰেজিষ্ট্ৰাৰ তেওঁক ৰেনুৱেল দিছে তেখেতে নিজেও স্বীকাৰ কৰিছে যে হয় তেওঁৰ এটা এনেকৈ বিসংগতি এটা কমপ্লেইন এটা আহিছিলে। গতিকে কথা হ'ল কি, আৰু তেওঁ আজিলৈকে তেওঁ কিয় ৰেনুৱেল কৰিব পৰা নাই? ৰেনুৱেলটোতো একদম চিম্পল প্ৰচেছ, গ'লে অফিচত গ'লে জাষ্ট দিলে আধা ঘণ্টাৰ কামো নহয়। ইভেন কি তেওঁলোকে যদি সিদিনা অঘটন ঘটিল তাৰ 2 দিন পিছত গৈ তেওঁ আৰু তেওঁৰ এজন সতীৰ্থই গৈ আসাম ফাৰ্মাচীখন ৰেনুৱেল কৰিলে। লখিমপুৰৰ তেওঁৰ লগৰ এজন আছে বিশ্বজিৎ বৰদলৈ বুলি, তেখেতে ৰেনুৱেল কৰিলে, কিন্তু তেওঁৰটো নহ'ল। গতিকে তেওঁ কিয় কৰিব পৰা নাই? যেতিয়ালৈকে ৰেনুৱেল নহয় এটলিষ্ট তেওঁৰ যিটো আমাৰ যিটো এক্ট এণ্ড ৰুল ভায়লেশ্যন হৈছে ফাৰ্মাচীখন ষ্টপ কৰিব লাগে, আদাৰৱাইজ তেওঁ ফ্ৰেছ লাইচেঞ্চ বনাই লওক। আমি এইটোৱে দাবী কৰিছোঁ কলিয়াবৰ প্ৰশাসনৰ ওচৰত। আৰু কলিয়াবৰৰ দাঁতিকাষৰীয়া অঞ্চলত যিবিলাক অবৈধ ফাৰ্মাচী আছে এইবিলাক অতি শীঘ্ৰে এক মিছন হিচাপে অভিযান চলাই মানে বন্ধ কৰাৰ প্ৰচেষ্টা হাতত ল'ব লাগে। বহুত আছে, বহুত। আপোনাৰ তেওঁৰ যিটো তেওঁক এই মানুহজন কেনেকুৱা এটা মিথ্যাচাৰী মানুহ। কলিয়াবৰৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট ছাৰে তেখেতক মাতিলে যে আপোনাৰ চিকনিত যিটো হেৰি আছে ফাৰ্মাচী আছে এইটো আপুনি হেৰি কি কয় তাতো আপুনি নন লাইচেন্স মেডিচিন ছাপ্লাই কৰে। তেওঁ ডাইৰেক্ট একে কথাই মিথ্যাচাৰ গ্ৰহণ কৰিলে। সেইটো বুলি তেওঁৰ হেৰি হয় আপোনাৰ কি কয় ষ্ট'ৰ ৰুম হয়, তাত মেডিচিন ষ্ট'ৰ কৰে। তেওঁৰ ফটোখন তেওঁৰ ফেচবুকত চাওক, ফটোখনত স্পষ্ট আছে ধুনীয়াকৈ গ্লাছ চাছ লগাই মানুহে দেখি ফটোৱে কথা কয়। ফটোখন দেখিলে গম পোৱা যে এইখন এটা ধুনীয়াকৈ ৰানিং এটা ফাৰ্মাচী, এইটো কোনো ধৰণৰ গ'ডাউন কোনো ধৰণৰ হেৰি নহয়। গতিকে এই বিষয়ে তদন্ত কৰিব লাগে আৰু তেওঁৰ সেই ফাৰ্মাচীৰ পৰা সেই আপোনাৰ SP ফাৰ্মাৰ পৰা তেওঁ এই দাঁতিকাষৰীয়া অঞ্চলত ক'ত ক'ত তেওঁ নন লাইচেন্স ফাৰ্মাচী মেডিচিন ছাপ্লাই কৰে তাৰ ইনকামিং ইনৱাৰ্ড বিল আৰু আউটৱাৰ্ড বিল চেক কৰিলে গোটেই কথা জল পটপটকৈ ওলাই আহিব।
আমি ইতিমধ্যে কলিয়াবৰ আপোনাৰ এডমিনিষ্ট্ৰেশ্যনত দিছোঁ তেখেতৰ তিনিওটা SP মেডিকছ ইয়াৰ ফাৰ্মাচিষ্টৰ ভেলিডিটি নাই এইটো দিয়া হৈছে আৰু SP ড্ৰাগ ডিষ্ট্ৰিবিউটৰ ইয়াৰ ইনৱাৰ্ড বিল আৰু আউটৱাৰ্ড বিল চেক কৰিব দিছোঁ তেতিয়া গোটেইখিনি কথা ধৰা পৰিব আৰু SP ফাৰ্মাচিটো আছে চিকনিত আৰু সেই জংঘলৰ ভিতৰত চাওক য'ত এটলিষ্ট 10টা ৰিটেইল ফাৰ্মাচী থাকিবলৈ তাতহে হোলচেল দিয়া হয় তেওঁ সেই জংঘলৰ ভিতৰত হোলচেল লাইচেঞ্চ পালে কেনেকৈ কোন বিভাগৰ ড্ৰাগছ কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ কোন বিভাগৰ তেওঁৰ মানে গোপন মিতিৰেলি আছে যাৰ কাৰণে এই জংঘলৰ ভিতৰত হোলচেল লাইচেঞ্চ দিছে গতিকে এইখিনি আৰু গতিকে চাব লাগে প্ৰশাসনে এনেকৈ যদি যধে মধে মানে হোলচেল লাইচেঞ্চ দি দিয়ে তেওঁলোকে ইলিগেল কৰাটো স্বাভাৱিক ইয়াৰ পিছত অভিযোগৰ পিছতে ড্ৰাগছ ইন্সপেক্টৰ আহি পেলাই তেওঁৰ দোকানত পৰিদৰ্শন কৰিছিল আমি দেখা পাইছিলোঁ কি পালে নাই তেখেতৰ হেৰি হ'ল এইটো ফাৰ্মাচিষ্টত আপোনাৰ ৰেনুৱেল গৈছে এইটোতো ড্ৰাগ ইন্সপেক্টৰে গম পালে বাকী সৰ্বজন ৰাইজেও গম পাইছে এইটো গোটেই স্পষ্ট এইটো আপোনালোকে নিজেও মাৰিব পাৰে এইটো চাওক মই মাৰিছোঁ ওপৰত কি মধ্যপ্ৰদেশ হাইকোৰ্ট জাজমেণ্ট হয়নে এইটো ধুনীয়াকৈ স্পষ্টভাৱে আহিছে চাওক 5402 চাৰ্টিফাই কপি হয় ইভেলেবল হ'ব পাৰে এইটো স্বাভাৱিক কথা আৰু এই কেছ নাম্বাৰটো অলৰেডি বম্বে হাইকোৰ্টৰ এটা কেছ হৈছিলে ছেইম বস্তুটো টানিও লৈ গৈছে আপোনালোকে ইয়াতে চালে গম পাব এই যে ইয়াত মাৰিব ইয়াত মাৰিলে এই যে এই কেছটো টানি লৈ গৈছে ইয়াত 5402 চাওক গুগলেতো মিছা কথা নকয়